আদানি কোম্পানি আমাক নালাগে আদানি কোম্পানি গো বেক আদানি কোম্পানি গো বেক এই মাটি আমার মাটি এই মাটি এরি দিয়া নহব এই মাটি এরি দিয়া নহব বিটিআর সরকার গো বেক বিজেপি সরকার গো বেক প্রমোদ বড় গো বেক আদানি কোম্পানি জমনো নাঙা আদানি কোম্পানি গো বেক আদানি কোম্পানি গো বেক যে বিটিসি সরকারে আদানি কোম্পানি যে 3,600 বিঘা মাটি এৰি দিবলৈ মানে যেটো প্ৰচেষ্টা চলি আছে এটো আমি বিৰোধিতা কৰিছোঁ আৰু গোটেই ৰাইজে একমত হৈছে যে মাটি নিদিম লাগিলে আমি আমাৰ টেক্স দিম তথাপিও ইয়াত মাটি নিদিওঁ আৰু আদানি কোম্পানী যেটো থাৰ্মেল পাৱাৰ প্ৰজেক্ট এটো হ'বলৈ নিদিম এটো কৈছে আৰু আমি তেওঁলোকৰ লগত একগত আৰু এটা সিদ্ধান্ত লোৱা হ'ব ইমিডিয়েটলি আজি আলোচনা কৰোঁ যে অতি শীঘ্ৰে যে আমাৰ এই সদর SDO তাৰ ওপৰত আমি ধৰ্ণা প্ৰদান কৰা হ'ব এই সিদ্ধান্তটো আজি আলোচনা লোৱা হ'ল আৰু অতি শীঘ্ৰে এইটো কৰা হ'ব এনেই মানে যেটো এফচুৰ প্ৰেচিডেণ্ট দীপেন বড়ো তেওঁতো আমি সকলোৱে জানে তেওঁ এজন দেৱানীৰ নিচিনা কাম কৰি আছে এই চৰকাৰৰ লগত মিলি চৰকাৰৰ হৈহে কাম কৰি আছে তেওঁ ৰাইজৰ সুখ দুখৰ লগত কোনো সম্পৰ্ক নাই তেওঁ মানে আদানি কোম্পানীৰ লগত মানে টাই আপ কৰি তেওঁৰ পৰা কেনেকৈ পাৰ্চনেলি বেনিফিট হ'ব এইটো লৈ তেওঁ আদানি কোম্পানীহে তেওঁ ইয়াত আহি কৈছে এই তাৰ কোনো নাই মূল্য নাই দীপেন বড়ো এজন দেৱানী মানুহৰ কি মূল্য থাকিব আজি আৰু লগতে ট্ৰাইবেল সংঘ যিটো কৈছে ট্ৰাইবেল সংঘটো তেওঁ মানে ইয়াত লোকেলৰ যিটো ট্ৰাইবেল সংঘ তেওঁৰতো ষ্টেণ্ড নাই তেওঁ এনেই মিছামিছি তেওঁ কৈছে যে যদি ডেভেলপমেণ্ট যদি হয় আমি ডেভেলপমেণ্ট আমি বিচাৰোঁ চাকৰি বাকৰি আমাক দিব লাগিব আমাৰ বিজনেছ হ'ব লাগিব এই থাৰ্মেল পাৱাৰ প্ৰজেক্ট কৰাতনো কি ডেভেলপ হ'ব ইয়াতনো কিমান চাকৰি দিব আমাৰ মাটিহে আমাৰ ডাঙৰ কথা আমি চাকৰি লৈ আমি যাই থাকিম নেকি আমি মাটি লৈ যাই থাকিম এইখিনি এৰিয়া ৰাইজবিলাকে এটা আতংকিত হৈ আছে আতংকি মানে কি আমাৰ ই এৰিয়াত জিঅ'গ্ৰাফি এৰিয়া হিচাপে প্ৰায় 17টা ৰেভিনিউ ভিলেজটো আছে সেই 17টা ৰেভিনিউ ভিলেজৰ আণ্ডাৰত অকল আদানী গ্ৰুপৰ কাৰণে 3,600 বিঘা মাটি নহয় ইয়াৰ লগত ৰেলৱে খছ ফেক্টৰী 2,400 বিঘা আৰু ইয়াৰ লগতে এটা BSF কেম্পৰ মাটি টোটেল 7,000 এৰিয়া আমাৰ এইখিনি এৰিয়াৰ ভিতৰত এইবিলাক গোটেইবিলাক জমিটো যদি লৈ যায় বা একেলেঠাৰিতে তেনেহ'লে এই অঞ্চলৰ মানুহে যিবিলাক মানুহ ইয়াৰ জমিৰ ওপৰত বা সেই এৰিয়াৰ ওপৰত যিটো নিৰ্ভৰশীল হৈ আছে অৱস্থা কি হ'ব সেইটোৰ লগত এটা আতংকিত হৈ আছে আৰু এইটো হ'লে মানে এই অঞ্চলত মাটি বাৰী যিবিলাক মানুহ 40 বছৰ 20 বছৰ 30 বছৰ 50 60 বছৰ পৰা খেতি বাতি কৰি আছে এইবিলাকতো কি হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ